করানো হবো অধিকার খর্ব করানো হবো আমচু লাগলে আমি ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য। ইতিমধ্যে আপোনালোকে জানে যে অসমৰ বিভিন্ন প্ৰান্তত উচ্ছেদ হৈছে। আমাৰ বাছি বাছি আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনি উচ্ছেদ কৰি আছে। তেখেতসকলে লখিমপুৰৰ পৰা ধৰি ব্ৰহ্মপুত্ৰ গোটেইখিনি উচ্ছেদ কৰি আছে। যে আপোনালোকে এটা কথা মন দিব যে এই মানুহখিনি অসম চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য আছে। মানুহখিনিক মৌলিক অধিকাৰ আছে। মানুহখিনিক চৰকাৰে বাসস্থান ঘৰ বস্ত্ৰ অন্য একো দিয়া নাই। গতিকে মানুহখিনিক উচ্ছেদ কৰাৰ আগত মানুহখিনিক সংস্থাপন দিব লাগিছিলে। আমি উচ্ছেদ বিৰোধী কৰা নাই। চৰকাৰে বেআইনীভাৱে যিখিনি উচ্ছেদ কৰিছে সেইখিনিক আমি বিৰোধ কৰি আছো। উচ্ছেদ কৰাৰ আগত এই মানুহখিনিক চৰকাৰে তেখেতসকলক পুনৰ সংস্থাপন দিব লাগিছিলে। আজিও আপোনালোকে চাব যে বিভিন্ন এলেকাত উচ্ছেদ হৈছে। বৃদ্ধ মাতৃ আৱাল ছাত্ৰ ছাত্ৰীয়ে যি চৰকাৰে ছাত্ৰৰ কথাই নাভাবে, যিসকলে ছাত্ৰৰ কথা এক ছেকেণ্ডো নাভাবে, তেখেতসকলে দয়াহীন মমতাহীন চৰকাৰ। গতিকে এই মানুহখিনিক পুনৰ সংস্থাপন দিব লাগে। চৰকাৰৰ ছাত্ৰৰ যিখিনি অধিকাৰ, মাতৃসকলৰ যি অধিকাৰ, তেখেতসকলে অধিকাৰ খৰ্ব কৰিছে। গতিকে আমি আমচুৱে ধিক্কাৰ ঘূৰাই দিছোঁ। অনতিপলমে এই চৰকাৰে আমাৰ যিখিনি মানুহ উচ্ছেদ কৰিছে তেখেতসকলক পুনৰ সংস্থাপন নিদিলে আমচু ইয়াতকৈ আৰু ভয়ানক আন্দোলন কৰি তুলিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।